আজি এই ডিন কলেজত মোৰ আহি বিৰাট ভাল লাগিলে কাৰণ আচলতে মই এক্সিডেণ্টলি আহিলোঁ সঞ্জীৱ বৰকাকতি ছাৰক লগ পাবলৈ আহিলোঁ মৃদু পৱন লগ পাবলৈ আহিলোঁ কিন্তু মই লগ পাবলৈ আহি যিটো মোৰ কাৰণে বনাছ হ'ল সেইটো মোৰ বহুত উৎফুল্লিত কামত হ'ল কাৰণ আজি এই যিটো আৰ্ট শংকৰী আৰ্ট এই সাঁচিপাতত কৰিছিলে কাগজত কৰিছিলে এই বস্তুটো মই কোনো আগতে কৰা দেখা নাই সঁচা কথা ক'লোঁ মই চিত্ৰ ভাগৱত কিতাপৰ যিটো পিকচাৰ দেখিছিলোঁ সেই তাৰ লগত মই ৰিলেট কৰিব পাৰিছোঁ যে চিত্ৰ ভাগৱতখন যিটো লিখা আছে ঠিক তেনেকুৱা হৈছে কিন্তু কথাটো হ'ল ইখনৰ পৰা সিখনলৈ মই প্ৰতিখন চাইছোঁ প্ৰতিখন বেলেগ বেলেগ মানুহে কৰিছে বেলেগ বেলেগ ষ্টুডেণ্ট কৰিছে কিন্তু তাৰ চিমিলাৰিটিটো তাৰ যিটো প্ৰপ'ৰ্চন ৰাখিছে আনহাতে একজেক্টলি ছেইম এক্সপ্ৰেশ্যনবিলাক ছেইম সেইটোহে মই আপোনালোকৰ ভাবিছোঁ বৰ ডাঙৰ ছাকচেছ কাৰণ এই আজিৰ দিনত এই বস্তুবিলাক এইটো বস্তু কৰা এই ডিটেইল কৰা এইটো চাওক বা এইটো চাওক সেইটো চাওক সকলোবিলাক এনেকুৱা লাগিছে যেন কম্পিউটাৰত যেন প্ৰচেছ কৰি পেলাই কাটিং পেষ্টিং কৰিছে কাৰণ মানুহবিলাকৰ কেৰেক্টাৰবিলাক হওক বা চাইজবিলাক হওক বা তেওঁলোকৰ এক্সপ্ৰেশ্যন হওক গোটেই বস্তুবিলাক ইমান ধুনীয়াকৈ কৰিছে সেইটো আপুনি ডিটেইলকৈ চাব লাগিব কিন্তু তেতিয়াহে গম পাব মানে এনেই এনেকৈ পিকচাৰ চাই গুচি গ'লে নহয় এটা এটাকৈ আপুনি চাব লাগিব যে বস্তু কেনেকৈ কৰিছে কি ডিটেইল কৰিছে আপুনি মুখৰ এক্সপ্ৰেশ্যন চাওক বাঢ়ি ধৰে এনেকুৱা ধৰণৰ গোটেই এক্সপ্ৰেশ্যনবিলাক ইমান সৰু সৰু কিমান বয়সৰ ল'ৰা ছোৱালী কৰিছে এইবিলাক 18 to 22 আপুনি 18 তেখেতে মোক কৈছে যে আৰ্টত কাম মানে আৰ্ট জনা মানুহ খুব কমহে আহিছিলে কিন্তু তেওঁলোকে ট্ৰেইনিং লৈ এইটো কাম কৰা মোক সাংঘাতিক হয় হ'লেও এইটো মই অবজাৰ্ভ কৰিছোঁ সাংঘাতিক এচিভমেণ্ট কাৰণ আৰু ডিন কলেজে এই বস্তুটো কৰিছে মই উৎফুল্লিত কাৰণ বহুত কলেজ আছে অসমত বহুতে বহুত কাম কৰি থাকে কিন্তু এনেকুৱা এটা কাম আই ডোণ্ট থিংক এনিবডি হেজ ডান হয় ইয়াৰ কাৰণে আমি ক্ৰেডিট বস্তু আমাৰ শ্ৰীমন্ত ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ হয় সঞ্জীৱ তেখেতে আমাক উৎসাহিত কৰিছিলে এনেধৰণে কৰিব লাগে আৰু ইয়াৰ মূলতে আমাৰ দুজন মহাযোদ্ধা মহাৰথী দুজন ইয়াত আছে পাপু দাস আৰু আমাৰ মৃদুমোহন বৰা আমাৰ মাজত উপস্থিত আছে আমি তেওঁ দুইজনেই আমাৰ প্ৰাক্তন আপোনাক আৰু এটা কথা থেংকছ দিছোঁ মই যে আপুনি এডুকেশ্যনৰ একাডেমিটো চলি থকাৰ লগতেই এইবিলাক সুন্দৰ বস্তুবিলাক কৰিছে যিটো নেকি মাইণ্ড আজিকালি ছাৰ কি হৈছে গোটেই ষ্টুডেণ্টবিলাক গোটেই আৱহাৱাটো ফেচবুকৰ যুগত বা মোবাইলৰ যুগত আৱহাৱাটো ছাৰ এটা মানে এটা পলিউশ্যন হৈ গৈছে তো সেই বস্তু যে এই ধুনীয়া বস্তুবিলাক আপুনি আনিছে এইটো বহুত ডিফাৰেঞ্চ হৈছে এজনে শিকিলেও তাৰ বহুত ডিফাৰেঞ্চ যেনেকৈ মই এখন ফিল্ম বনাইছিলোঁ এইডছৰ ওপৰত তো ফিল্মখন মোৰ ছাকচেছ হওক নহওক মই পইচা পাইছোঁ আৰু কিন্তু দুই এজনৰ পৰা এগৰাকী মাতৃয়ে কোনোবা এখন চিঠি লিখিছিলে যে ৰাজখোৱা আপোনাৰ ফিল্মখন চাব খুব ভাল লাগিল কিন্তু আপোনাৰ ফিল্ম চাই মোৰ ল'ৰাটোৱে ড্ৰাগ এৰি দিলে ডেট ইজ এচিভমেণ্ট ছাৰ মোৰ $1 million এচিভমেণ্ট মোৰ ফিল্মখনত ছাৰ মই পইচা পাম নহয় বেলেগ কথা ডেট ইজ মাই এচিভমেণ্ট অফ $1 million ঠিক তেনেকুৱা কথা কৈছোঁ মই ভাবিছোঁ এই বস্তুটো হোৱাৰ পিছত কিন্তু আপুনি এইটো যদি ডেভেলপ হয় আপুনি চাব মোবাইল এৰি দিব এইবিলাক মানুহে লাগিব ল'ব এটা ল'ৰাই লাগিলেও যথেষ্ট আপোনাৰ ছাকচেছ এতিয়া আমি এটা ল'ৰা এজনী ছোৱালী এটা ষ্টুডেণ্ট যদি এইটো লাগি যায় এইটো কৰিবলৈ সেইটো ছাকচেছ আমাৰ ছাকচেছ চবৰ ছাকচেছ আমাৰ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ ছ'চাইটি আছে আমাৰ ওচৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আছে তেওঁলোকৰ ফালৰ পৰা আমাৰ হেৰি হ'ব পাৰে কেতিয়াবা ইয়াত কোৰ্চ হিচাপে আমি ইণ্ট্ৰডিউচ কৰিব পাৰে আৰু ইণ্ডিয়ান নলেজ চিষ্টেম ছাৰ এইটো পাব্লিচিটি হ'ব লাগে বহুত ধৰণৰ আমিতো বাৰু ফেচবুকত পাব্লিচিটি কৰি নিয়ে আৰু বস্তুটো ইমান ধুনীয়া হৈছে মই এইটো মানে এইটো ছাৰ ৰেয়াৰ বস্তু এটা হৈছে ৰেয়াৰ একদম ৰেয়াৰ আমাৰ দৰং ফেচবুকত নাজানিছিলে বহুত নাজানে বাকীলৈকো বাদেই দিলোঁ বাৰু কিন্তু ইটছ ৰেয়াৰ আৰু আই থিংক উইডু ইট শুড বি এক্সপাণ্ড ভিডিঅ' কৰিছোঁ অলৰেডি বিভিন্ন জেগাত গৈছে আৰু আমাৰ বস্তুটো হৈছে আমি কলেজত কৰিছোঁ আমি এটা টীম তৈয়াৰ কৰিবলৈ সক্ষম হৈছোঁ যিটো টীমৰ পৰা আমি অন্ততঃ 10গৰাকী এনেকুৱা পৰীক্ষাৰ্থীক বেলেগ বেলেগ জেগালৈ পঠাবৰ কাৰণে প্ৰশিক্ষণৰ কাৰণে হওক বা প্ৰদৰ্শনীৰ কাৰণে পঠাবৰ কাৰণে আমি এতিয়া সাজু হৈছোঁ বুলি আমি ক'ব পাৰোঁ ছাৰ আজি ফেচবুকৰ যুগত এই বস্তু যে কৰিবলৈ আহিছে ল'ৰা আৰু ছাকচেছফুলি কৰিছে ডেট ইজ ইয়ৰ ছাকচেছ গৰম বন্ধত ল'ৰা ছোৱালী জেনেৰেলি ফুৰিব যায় কিবা কৰিব যায় চিনেমা চাই বা বিভিন্ন জেগাত ইয়াত থাকে কিন্তু আজি সকলো তেওঁলোকে ত্যাগ কৰি কিন্তু মোবাইল ত্যাগ কৰি তেওঁলোকে যে ছবি আঁকিছে সেইটো কাৰণে আজি আমি এটা আপুনি ক'ব ষ্টুডেণ্টক মোৰ পৰা ধন্যবাদ দিছোঁ আই এম ভেৰি থেংকফুল টু দেম আই এম গ্ৰেটফুল টু দেম বিকজ দে হেভ ষ্টাৰ্টেড এ ট্ৰেণ্ড এটা ডাঙৰ ট্ৰেণ্ড আৰম্ভ কৰিছে যাতে প্ৰতিখন কলেজে আৰম্ভ ডিঙৰ পৰা ডিং কলেজ ষ্টাৰ্ট কৰিছে আমিও আপোনাক ধন্যবাদ জনাইছোঁ যে আমাৰ প্ৰদৰ্শনীত আপুনি শেহতীয়াকৈ হ'লেও আজি আহি উপস্থিত হ'ল আমাৰ প্ৰদৰ্শনীখন মুকলি কৰিছিলে অসমৰ নগাঁও জিলাৰ মাননীয় আয়ুক্ত মহোদয় দেৱাশীষ শৰ্মা মহোদয় তাৰ লগতে আমাৰ লগতে আছিলে আমাৰ ছ'চাইটিৰ সভাপতি
ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকলিদেৱ সত্ৰীয়া সংস্কৃতি শংকৰী সংস্কৃতিৰ এগৰাকী বিশিষ্ট পণ্ডিত যে আমি দুয়োগৰাকীলৈ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আপুনি এজন ফিল্ম ক্ৰিটিক আপুনি ফিল্ম প্ৰডিউচাৰ এজন ভাল ডাইৰেক্টৰ আমি আপোনাৰ নিচিনা ব্যক্তি এগৰাকীক এই মঞ্চত আজিৰ দিনটোত আমি পাই আমি অত্যন্ত সুখী হৈছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ আপুনি আশীৰ্বাদ জনাইছে আমি সেইখিনি আমাৰ ছ'চাইটিৰ জৰিয়তে যিসকলে ইয়াত মেণ্টৰ আছে তেখেতসকলৰ জৰিয়তে আকৌ আহিম আপোনাৰ কলেজত ছাৰ তেওঁলোকৰ লগত কথা আৰু আপোনাক কেতিয়াবা আমি আমাৰ ইয়াতে নিমন্ত্ৰণ জনাম এই চিনেমাৰ ওপৰত আমি আপোনাৰ পৰা শুনিম আৰু আপোনাৰ কিছু চিনেমা আপুনি আমাক লৈ আহিব আমাৰ প্ৰদৰ্শনৰ ব্যৱস্থা আছে।